যোগীগোপাত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নাভূত নচুত কাণ্ড জিলা আয়ুক্তৰ নিৰ্দেশনা পালন নকৰে বিদ্যালয়খনে উৎকট গৰমৰ বাবে আজিৰ পৰা বঙাইগাঁও জিলা আয়ুক্তই বিদ্যালয়সমূহৰ সময় সলনি কৰিছিল পুৱা 7:30 বজাৰ পৰা 12 বজালৈ শ্ৰেণী চলোৱাৰ দিছিল নিৰ্দেশ কিন্তু চলন্তৰ পৰা জাতীয় বিদ্যালয় পুৱা 8:30 বজাত খোলে বিদ্যালয় পুৱাৰ পৰা বিদ্যালয়ৰ গেটৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকল তথা অভিভাৱকসকল ৰৈ থাকে অভিভাৱকসকলে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে বিদ্যালয়খনত অৱশ্যে পৰৱৰ্তী সময়ত বিদ্যালয়খনত স্বাভাৱিকভাৱে শ্ৰেণীসমূহ আৰম্ভ হয় স্কুল তো খুলছে 8:45 খুলছে নাকি পিছৰ পৰা বিদ্যালয় খুলবার নটিচ দিছিল দিয়া নাই মানে এটা স্কুলৰ পৰা মানে দিয়া নাই মানে মেছেজ দিয়া নাই মই আইছো 8:30 পাইছো 8:30 দিছে 8:30 মানে বিদ্যালয় প্ৰাইভেট চৰকাৰী সব বিদ্যালয়বিলাক 7:30 বজাত বিদ্যালয় খোলাৰ নিৰ্দেশ দিছিল সরকারে তো দিছে 7:30 দিছিল মানে ইমানলৈকে হেড সারে করা নাই কথাটা কথা মানে হ্যাঁ হেড সারে গিয়ে উঠবা লাগবে বিদ্যালয় 7:30 আছিল আমি 7:30 আহি আনা রখি আছো হ্যাঁ বাইদেউ ছাত্ৰৰ কোনো খবৰ নাই বাইদেউ ছাৰৰ কোনো খবৰ নাই হ্যাঁ এইখিনি আর করবো 8:30 বজাত খুলছে 9টা পাৰ হৈ গৈছে হ্যাঁ এতিয়া খুলছে আগতে ছাৰ বাইদেউগুলো আহা নাই হেৰি নামানে মানিছো আপুনি 9টালৈকে স্কুল খোলা নাছিল কিয় আপুনি 9টালৈকে স্কুল খোলা নাই কিয় আমাৰ ভিডিঅ' আছে 9টা বজালৈকে আপোনালোকে বিদ্যালয় খোলা নাই কোনো টিচাৰ নাই ছাত্ৰবিলাকে ৰখি আছে মই 9টা বজাৰ আগতে আহিছোঁ নাই আপুনি